এইফালে পিলু সেইটো সি আৰু মানে নতুন কি বিয়া পাতছি না অনাবৰতে মানে অকণমানটোকে ফোন মাৰি থাকে সি তো আমি পুৰা কাম কৰি আছো আজিকালি আৰু মঞ্চ মাখনত বেছিভাগ কলা বগাই কাপোৰ মাৰে এয়া আমিও এটা কলা আৰু বগাই মাৰছো এয়া আমাৰ বিহুখন আমাৰ হেৰি তাৰিখে আছিলে 27 বহাগতে আছিলে 27 বহাগত আমি তো আমাৰ চৰকাৰৰ পৰা এছপি আহিলা আমি কৰিব নোৱাৰিলো সেই কাৰণে এবাৰ আমি সাংস্কৃতিক সন্ধিয়া 24 তাৰিখ শনিবাৰে পাতি দিছো ঠিক আছে তাৰপিছত আমাৰ গায়ক থাকিব আমাৰ ঋতু কলিতা নমস্কাৰ এণ্ড গুড মৰ্নিং মই হৰি সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো ৰাতিপুৱা কামত যাব ওলাইছো আৰু যোৱাকালি বিয়াৰ কাম কৰিব থাকোঁতে বাইকখন লৈ আনিছিলো ৰাতি মালিকৰে বাইকখন মানে ৰাতি হৈছিল আহাত আৰু এতিয়া কাম কৰা যাৱাৰ আগতে ৰাতিপুৱা পেট পূজাটো কৰি লওঁ আৰু এয়া আমাৰ ৰাতিপুৱাৰ সাজত আজি এইটো পাতাৰ শাক আৰু এইফালে এই খখাত লগা টিঙিৰা মাছ কিনি আনিছিলো তাৰপাছত এইফালে আৰু নেচাৰা আৰু কি কয় ভেন্দি ভাজা আৰু এইফালে বেটি একো নাখায় খুন্দা মাছ দুটা খাব আৰু নিমখ দি ভাত এয়া ভাত চাত তেনেকে খাই ললো এতিয়া আৰু কামত যাব লাগে আৰু যাওঁতে বেটিকৈ স্কুলত থৈ যাম বুলি ভাবিছো কেই টকা দিছা 300 টকাত ৰিচাৰ্জ পাই 350 টকা লৈ আৰু 50 টকা 300 টকাত ৰিচাৰ্জ কৰিব পাৰি 1.5 GB কি পায় কিন্তু 350 ভৰালিহে হাতক তাৰ কামত দে মানে মাক যেকে মানে স্কুলৰ পৰা আহিলে বোলে মোবাইলে চাই থাকে বেলেগ নাচায় দুটাও কাম বন নাই আৰু মই নাথাকো না পুৰা পালা মাৰে হাতে কামত যে আৰু যিকি নহওক এতিয়া ৰিচাৰ্জটো কৰি দিম আৰু বৰ অসুবিধা হয় ৰিচাৰ্জটো নহ'লে মানে ফোন চোন কৰাৰ কাৰণে আৰু ঘৰত ফোন মাৰিব লাগে না কাম কৰি থাকিলে কিবা সকামৰ কাৰণে জানাই দেখোন আৰু ৰিচাৰ্জ নহ'লে আপোনালোকক কেনেকুৱা ভাল লাগে আজি তো আমাৰ দাদাৰ ঘৰত আহি পালো মানে মালিকদাৰ ঘৰত আহি চলিবিলাক কামত লাগি আছে পুৰা কাপোৰ বাচাত লাগি আছে মানে আজি 2 পাৰ্টি হ'ব না দাদা এক পাৰ্টি ক'ত যাব খৰখৰিত এক পাৰ্টি খৰখৰিত যাব এক পাৰ্টি আৰু ক'ত কেম্পত এইফালে পুৰা কাপোৰ বাচি আছে তুতে ইয়াৰ নাম আৰু গল্লা গল্লা বুলি ক'লে ইয়াক কিয় কম থাকো চকো তুই গল্লা কি ধুনীয়া নাম হা এইফালে বিজেপিৰ বিদুলে বিজেপি যাবি নেকি এই বিজেপি কাপোৰ ওলাইতে বাচি আছা এইফালে বিজেপিত হাই জিয়ান এইটো আমাৰ নয়নদাৰ আপাটো কি খবৰ হা কি খবৰ অ মাত নে দে ঐ কি খবৰ বিজেপিৰ মিটিং আছে ইলেকশ্যন চকিলে আৰু কি মিটিং আৰু এতিয়া খানা আছে বোলে অ ভোটত জিকা মজা তাতে যাই যা কাম কৰাৰ কাৰণে পেটটো তাতে হেব পূজাটো ৰাতি পেটৰ পূজাটো এই ৰাতিহে বোলে দিনত অ কালিহে অ ভাবছিলো বোলো যদি আজি যদি খানাটো হয় আজি দিলো হয় তাতে খালো হয় তেনেকে কিন্তু কাপোৰ চাপোৰ লুটি এতিয়া যাই আছো কাম কৰবা খৰখৰিত বেছি দূৰ নহয় মোটামুটি 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ মান হ'ব আহি পালোৱে আৰু হয় অলপ আছে আহি পালোৱে আৰু আহি পালো আমাৰ কাম কৰা জাগা এয়া পুৰা মোনা চনা ওলাই লৈছো হাতীৰ গাজাল এই এতে হ'ব আমাৰ আজি কাম এইখন মঞ্চ বনাব লাগে মানে বিহুবিলাক কেনচেল হৈছিলে কিন্তু মামাই আৰু পাৰ্মিশ্যন দিছে দে আৰু বিহুবিলাক পাতবা সেইকাৰণে আমাৰো কাম বাঢ়লা আমিও 2-1 টকা পইচা পাম আৰু বিহু কুটি গেলা আৰু মানে কষ্টটো বুজি পাইছে দে মামাই মানে এই পাতবা দিছে না ইমান দিনৰ পৰা কষ্ট কৰি আছিল বিহুখন পাতিম বুলি কিন্তু হয় না দেশৰ পৰিস্থিতিটো এনেকুৱা হৈছিল সেইকাৰণে আৰু অসুবিধা হৈছিল এতিয়া আৰু দেশৰ পৰিস্থিতি ঠিকে আছে তো আমি পুৰা কাম কৰি আছো আজিকালি আৰু মঞ্চ মাখনত বেছিভাগ কলা বগাই কাপোৰ মাৰে এয়া আমিও এটা কলা আৰু বগাই মাৰছো এয়া আমাৰ আধা আধি কাম হ'ল এয়া ওপৰৰ গেটআপটো মাৰবা আছে তাৰপাছতে এই বেনাৰখন মাৰবা আছে এতিয়া আৰু মানে ভাত খাবৰ সময় হৈছিল ভোক লাগছি না আমি মানে আজি খৰখৰিত কাম কৰি আছিলো আৰু খৰখৰিৰ বিহুত এয়া অহাকালি বিহু আছে আৰু আমি এতিয়া ভাত খাবা এইখন হোটেলত ভাত খাবা সোমাওঁ আৰু এতিয়া আমাক মানে কমিটিয়ে মানে ভাতটো যোগাৰ কৰি দিছে আৰু এতিয়া ভাত খাওঁ আমাৰ লগৰ কেইটা বহি কেইটি ভাতে খাই আছে মইহে মানে দেৰিকৈ আছিলোঁ এইফালে পিছফালে বহিছে ৰ এয়া আমাৰ তুতে ছাৰ আজি আৰু ৰেজাকক লগ পাইছোঁ এইফালে পিলু এইফালে আমাৰতো জানাই চিংকুদা বছ আৰু মই আমি 5 জনে আছিলোঁ আৰু আজি এতিয়া ধুনীয়াকৈ খাওঁ জাগাটো অলপ ডেঞ্জাৰ হ'লচোন মই কোনফালে দি বহো হাত মই হাঁদি বহো পিলুৰ ওচৰত বহি অ আমাৰ দুপৰীয়াৰ খানা এইফালে আলু ভাজি দিছে ইফালে দালি ইফালে চিংকুদা খাৱা নাই মাংস দিব বুলি ভাবি আছে নেকি হা এই নেদে ৰাজাক নেদে যিখিনি দিছে সেইখিনি দিয়ে খা ভাত চাত ধুনীয়াকৈ খালোঁ খাই দাই এতিয়া অলপ ৰেষ্ট কৰিছোঁ এনেকৈ কাপোৰত সকলোবিলাকে বাগাত দি আছোঁ ই আমাৰ ৰেজাকো বাগাত দি আছে খাই দিওঁ এইফালে ৰেজাকে বাগাত দিছি এইফালে আমাৰ প্ৰসেনজিৎ এনে মৰমতে তাক আমি তুতে বুলি মাতো প্ৰসেনজিৎ আছিলে নামটো প্ৰসেনজিৎ সি আৰু ক'ৰ জানা নাই গাইছ সি হ'ল চমুৰীয়াৰ পৰা আমাৰ ইয়াতে কাম কৰিব আহিছে আমাৰ ঘৰটো বকো 6 গাঁৱৰ ভিতৰত বামুণী গাঁৱৰ এইখিনিত আৰু এখেত আমাৰ কাষৰে দেচোন জামবাৰীৰ হয় আৰু এইফালে পিলু সেইটো
সি আৰু মানে নতুনকে বিয়া পাতছি না অনাবৰতে মানে কইনাটোকে ফোন মাৰি থাকে সি এইটো ভালকে ফোন মাৰি থাক তই আমি এইফালে আছো দে আমি আমাৰ বিয়া পাতা পুৰণি হ'ল না মোৰে মোটামুটি 7 বছৰমান হ'ল তোৰ কিমান হ'ল ইয়াৰ বছৰ হৈছে ইও ফোন চোন নকৰে ইয়াক তিৰিও ফোন নকৰে আৰু মোক ফোন নকৰে ঘণ্টা আৰু সিও বিয়া পাতা দেৰি হ'ল তাকো তিৰি ফোন নকৰে তাক পুৰা মাৰি থাকে দে 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 কোনো দে এনেকৈ মিলা প্ৰীতিৰে চলি থাকিব লাগে আৰু তো অলপমান ৰেষ্ট কৰি পেলাই আৰু কামত লাগবা লাগিব অহাকালি এইখন বিহুখন আজি আমি ক্লিয়াৰ কৰিবই লাগিব ৰাতি যিমান কি নাবাজক মানে নহ'লে আৰু দিগদাৰ বৰষুণ আহিব লাগছিচোন পাই গাই চেছ বৰষুণ আহিব লাগছে এইফালে এটা কাৰ্যালয় বনাব আছে আৰু সেইটো কাৰ্যালয় বনাব আছে আজি ৰাতি হোৱাটো কম্পালচৰি আৰু ৰাতি হ'বই আজি মোটামুটি 7-8টা বাজব পাৰে বেছিও হ'ব পাৰে আমি গেৰাণ্টি দিব নোৱাৰোঁ আৰু বিহু মাহখন মানেতো কেঞ্চেল কৰিয়ে দিছিলা ইণ্ডিয়া পাকিস্তানৰ যুদ্ধৰ কাৰণে কিন্তু আৰু দেশতকেতো আৰু বিহু ডাঙৰ নহয় গতিকে দেশৰ পৰিস্থিতিটো এতিয়া ভাল হোৱাৰ কাৰণে আৰু বিহুবিলাক পাতবা দিছে আৰু চৰকাৰে তাকে বিহুৰ কমিটিও বিহুখন পাতিছে আমিও আৰু সেই বিহুখন পাতাৰ কাৰণে কাম পাইছোঁ 2-1 পইচা পাম সেইকাৰণে কাম কৰিব আহিছোঁ তো এতিয়া অলপ ৰেষ্ট কৰি আছোঁ আৰু ধুনীয়াকৈ তো কিনকিনীয়া বৰষুণ দি আছে আৰু বৰষুণৰ মাজতে আমি কাম কৰি আছোঁ আৰু আমাৰ মঞ্চখন প্ৰায় হ'লে বুলি ক'ব পাৰি অলপ আছে এইয়া ৰেজাকে সেইখিনি কাপোৰখিনি মাৰিলে হ'লে আৰু পিছফালে বেনাৰখন লগাব আছে বাকী ক্লিয়াৰে ক'ব পাৰি আৰু এই পিছফালে বেনাৰখন লগাব আছে সেইখন লগালে হ'লে আৰু বাকী মঞ্চখন কেনেকুৱা লাগছে গাইছ আপোনালোকে একবাৰ কমেণ্ট কৰি দিবচোন আজিকালি মানে এনেকুৱা মঞ্চই সকলো বিচাৰে এই আগত এনেকুৱা ৰাউণ্ডটো আৰু মানে মঞ্চৰ ভিতৰৰ কাপোৰখিনি গোটেই ক'লা আৰু বগাই বিচাৰে মানে লাইটিং কৰিলে ৰাতি ভাল দেখা পায় আৰু সেইটোৰ কাৰণে সকলোৱে ক'লা আৰু বগাই লগায় বাকী বেনাৰখন আনি লগাই দিলে হ'ব আৰু বাকী আমি এইফালে দেখিলে কাৰ্যালয়ৰ কামটো কৰি আছোঁ মোক গজাল লাগে কেইটামান গজালতে গজাল নাই আৰু নেকি গজাল শেষ হ'লে কেনেকুৱা কথা হ'বচোন মালিকক ফোন মাৰিব লাগিলে তোৰ লগত কিমান আছে তোৰ লগতো নাই তই চিঙুজা তোৰ লগত কিমান আছে গজাল মোৰ লগতো নাই আৰু শেষে হ'ল চাং দুটামান দি ল'বা গৈছে দে গজাল শেষে হৈছিল মালিকে বোলে ল'বা গৈছে ভালেই হৈছে দে ৰাতি হ'ব আজি 8-9 বাজিব আজি আৰু বিহু কমিটিৰ আয়োজকসকল আমাৰ ইয়াতে বহি আছে মানে কাৰ্যালয়ত বহি আছে বিহুৰ বিষয়ে আলোচনা কৰি আছে আৰু এই দাদাসকলে কেনেকুৱা প্ৰস্তুতি দাদাহঁতৰ প্ৰস্তুতি মানে এনেকুৱা ধৰণৰ আমাৰ বিহুখন আমাৰ 3 তাৰিখে আছিলে 27 বহাগতে আছিলে 27 বহাগত আমিতো আমাৰ চৰকাৰৰ পৰা এছপি আহিলা আমি কৰিব নোৱাৰিলো সেইকাৰণে এইবাৰ আমি সাংস্কৃতিক সন্ধিয়া 24 তাৰিখ শনিবাৰে পাতি দিছো তাৰপিছত আমাৰ গায়ক থাকিব আমাৰ ঋতু কলিতা আৰু ৰিদীপ থাকিব লগতে থাকিব আমাৰ নগাঁৱৰ পৰা নগাঁৱৰ পৰা আহিব আপোনাৰ নামটো কি আছিল আপোনাৰ বিষ্ণু শৰ্মা লগত আছে আমাৰ কৰিশ্মা কৌশিক আৰু সকলো মানে সাংস্কৃতিক প্ৰেমী ৰাইজক আমি মানে অনুৰোধ জনাইছোঁ তেওঁলোকে আহি দিয়ে আৰু আমাৰ সহযোগ কৰে লগতে অনুষ্ঠানখনো উপভোগ কৰে মজা ময়ো আশা কৰিছোঁ দাদাহঁতৰ অনুষ্ঠানখন ভালে কুশলে যাক বৰষুণ নাহক বৰষুণ বুলি মোক বেয়া লাগে হয় নে দাদা সেইটোৱে তো ইমান দিনৰ কষ্ট যদি বৰষুণটো আহি দিয়ে বেয়া হয় আৰু মনবিলাক বেয়া লাগে বাকী বৰষুণ নাহক অনুষ্ঠানখন ভালে কুশলে যাক সেইটোৱে বিচাৰোঁ আৰু এতিয়া মোটামুটি 7:30 বাজিল মানে মঞ্চখন ক্লিয়াৰ হ'লে বুলি ক'ব পাৰি এতিয়া আৰু ঘৰত যাব ওলাইছোঁ এইফালে ক্লিয়াৰ হ'ল মানে দেখাব নোৱাৰিলোঁ আৰু মানে ৰাতি হৈ গ'ল না এইখন মঞ্চখন এইফালে চুকি টুকি আনি ৰেডি আৰু মানে কালি বিহু কি কয় বিহু একচুৱেলি বহাগৰ মাহতে বিহু বুলি কয় এইটোতো সাংস্কৃতিক অনুষ্ঠান বুলি কোৱা হ'ব সাংস্কৃতিক অনুষ্ঠান ভালে যাক আৰু এই দেখাই নাছিলোঁ তোক ভাই এই কি কৰিছা মানে কি হ'ল এই মোবাইলৰ যিটো ভিডিঅ' কৰি আছোঁ না চকুত পোৱাৰটো লাগি আছে এই তাৰ লগত সন্ধিয়া খাব কৰিছিলোঁ এতিয়া আৰু ঘৰত যাব লাগে ৰাতিও হ'ল বহুত এই আৰু জীৱন গাইজ ঘৰ আহি পালোঁ এতিয়া মোটামুটি 9টা বাজিল এয়া 9টা বাজু হৈছে 45 মিনিট হ'ল ঘৰ আহি পালোঁ বেটিয়ে ৰখি টোপনি গেলা চাগে কি যে হ'ব না কিটি টোপনি গেল নেকি হা কিটি বেচেৰি মোক ফোন মাৰি আছিল পাপা সোনকালে বুলি কিন্তু কেনেকৈ মোক সোনকালে আহিম মই এবাৰ কামহে কৰিব গৈছোঁ বেলেগৰ কাম কৰিব গৈছোঁ কেনেকৈ সোনকালে আহিম বেয়াও লাগে বেটিৰ কাৰণে তাৰমানে সোনকালে আহিলে তাক মানে পঢ়ালে সি ভাল পায় আৰু মই যদি পঢ়াওঁ সি ভাল পায় তাৰ মাকেও পঢ়া গধূলা দিছোন নপঢ়া নহয় কিন্তু মই পঢ়ালে সি বেছি ভাল পায় তাকে সেই ফোন মাৰি আছিল গধূলি সোনকালে বুলি কিন্তু সোনকালেতো আহি নাপাওঁ কি যাব এই দুখীয়া ঘৰত জন্ম ল'লে ইয়ে দিগদাৰ গাইছ কামত নকৰিলেও নহয় কামত গ'লেও ৰাতি হৈ ঘৰত আহোঁতে এতিয়া চলিটো ঘৰত বিচাৰি থাকে সোনকালে আহিবও নোৱাৰোঁ কি জীৱন এই কপাল কাণত কিটান যে ভাল দিন আহিব ক'ব নোৱাৰোঁ দেই আৰু গাইছ এতিয়া আৰু গা পাটো ধুই লওঁ ধুনীয়াকৈ ভাত সাঁজো খাব লাগে ভোক লাগছি মস্ত তো গা পা ধুলোঁ ধুনীয়াকৈ এতিয়া বেটিয়ে এইফালে আৰু এইয়া গাইছ বেটিয়ে এইফালে ছবি আঁকি আছিল সেনেকৈ খুন্দি গিছে কিটি মা কিটি কৃতি
বহুত যোগালো সাৰি নাপায় মানে এনেকা টোপনি গেছি এইয়া দিনটো খিলি থাকে না সেনেকে বহুত টোপনি গেছি এতিয়া ভাত খাব যোগাইছিলো বাকে বোলে তাক আজি সোনকালে ভাতে খুৱাইছি বাৰু একো নাই এতিয়া তাক ধুনীয়াকে টোপনি যাবা দিলো দে আৰু মই এতিয়া ভাত খাওঁ যায় তো আমাৰ বা আজি কি আঞ্জা ৰান্ধছি মজা কোৱা নাই আমাৰ দেখে জানে কি আৰু কি কি ৰান্ধছি টিঙৰা মাছ আৰু ৰঙালাও এইয়া বম বম টিঙৰা মজা তো মই এতিয়া ভাত খাওঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগ পাম এটা বেলেগ ভিডিঅ'ৰ সৈতে আজিলৈ ইমানে বাই বাই